31 ডিসেম্বৰ বুলি আজি হ'ব এইটো বছৰৰ লাষ্ট খানা। এইবাৰ খানা পথাৰত নহয় ঘৰতে হ'ল দে গাইছ। এহঁতক ক'লো জলকীয়া আঞ্জাত নেদলিও হ'ব কাৰণ জীৱনটোৱে বহুত জ্বালা দিছিয়ে। বক্স বজোৱাৰ কাৰণে লাগে এখন বৰ্ড, সেইখনে আনিব গ'লো কৌশিক গটিয়াৰ লগত। অলপকৈ খানা ৰেডি হৈ আছে আৰু তাৰে আগতে মজাকৈ চাহ 2 কাপ খালো। বহি ফেলে সুখ দুখৰ কথা পাতাংতে সময়খিনি গেল আৰু আমাৰ খানাও ৰেডি। মা অন্নপূৰ্ণাক প্ৰণাম কৰি আমি সুন্দৰকৈ ভাত খালো। So now we will have dinner. 31st December dinner. তাৰ পিছত ৰবিনে উলিয়াই দিলে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ যিবিলাক সি নিজেই নিৰ্মাণ কৰিছে। সেলিউট গুড টেলেণ্ট। আৰু আমি হলো গৰুকেইটা যি একো নাজানো আৰু সেইবিলাকে অলপ যি পাই তাকে কৈ বজালো। বাঁহী পেঁপা ঢোল খোল আৰু বহুতো। যি উৎপাত হ'ল আজিৰ পেৰে ই আমাক মুঠেও ঘৰত নামাতে। এনেকে খানা শেষ হ'ল আৰু তাৰ পিছত মই আহিলো এহঁতক একবাৰ মাত দিবা, মানে বহুত দিন হ'ল দেখাও নাই মই নহয়, খানা চানা ঠাণ্ডা হৈছে এইকাৰণে আহিলো একবাৰ মাত দিবা দে। আৰু বেয়া নাপাবি গাইছ, অহা বছৰ তহঁতৰ লগত খাম দে। কিন্তু এই 2025 চনতো একো কৰবাই নৰলো দে গাইছ দে, আৰু অহা বছৰক গেলি।